বিশ্বনাথৰ প্ৰতিজ্ঞা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ সংবাদমেল। বিশ্বনাথৰ মধুপুৰৰ প্ৰতিজ্ঞা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী মানস প্ৰতিম শইকীয়াই আজি সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অসম অৰুণাচল সীমান্তত শনিবাৰে গহপুৰৰ বিকি চৰকাৰ নামৰ 20 বছৰীয়া যুৱকজন নমৰা নদীত গা ধুবলৈ গৈ মৃত্যু হোৱা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল প্ৰতিজ্ঞা নিচামুক্তি কেন্দ্ৰত বিকি চৰকাৰৰ পৰিয়ালৰ লোকে। নদীত মৃত্যুক আঁকোৱালি লোৱা বিকি চৰকাৰ নামৰ যুৱকজনে 8 মাহৰ পূৰ্বে ডিছচাৰ্জ লৈছিল বুলি জানিবলৈ দিয়াৰ লগতে প্ৰতিজ্ঞা নিচামুক্তি কেন্দ্ৰটোলৈ আলহীৰ দৰে মাজে মাজে আহি থাকে বুলি উল্লেখ কৰাৰ লগতে এই কেন্দ্ৰৰ লগত কোনো ধৰণে জড়িত নহয় বুলিও জানিবলৈ দিছে। সেইটো মানে চাওক, এতিয়া ধৰক নিজৰ ঘৰৰ ল'ৰা এটা হেৰাই গ'লে চব আবেগিক হয়, তো সেইটো কাৰণে আহিছিল তেওঁলোক ইয়াত আহি পেলাই অকণমান মানে হাল্লা হ'ল আৰু তেওঁলোকৰ গোটেই ফেমিলি মেম্বাৰখিনি আহিছিল আৰু তো সেইটো কাৰণে অলপ হাল্লা হ'ল। তাৰপিছত তেওঁলোকেও বুজি পালে যে বস্তুটো, কাৰণ যেতিয়া তেওঁলোকৰ দুজনমান সদস্য তাত আছিল স্পটত, তো তেওঁলোকে গোটেইখিনি বস্তু চালি জাৰি, তো তাৰ লোকেল মানুহখিনিও ক'লে আৰু পুলিচখিনিও ক'লে যে কাৰো ভুল নহয়, এইটো এক্সিডেণ্ট কেছ হয়। তো সেইটো কাৰণে পাছত তেওঁলোকে নিজেই গম পালে যে এইটো ভুল নহয়, এক্সিডেণ্ট হয়। তো সেইকাৰণে তেওঁলোক একো হেৰি নকৰিলে আৰু সেইখিনিয়ে, বেলেগ তেনেকুৱা একো নাই। তৰ্কাতৰ্কিটো তেওঁলোকৰ পৰিয়ালৰ মাজত, তেওঁলোকৰ পৰিয়াল আৰু আমাৰো ধৰক আমাৰ ষ্টাফৰ মাজতে হৈছিল আৰু তো সেইখিনিৰ মাজতে আমাৰ হৈছিল আৰু অলপ তৰ্কাতৰ্কি, কাৰণ তেওঁলোকৰ বহুত মানুহ আহিছিল। ধৰক সেইটো টাইমত মানে কোনে ক'ত কি তৰ্কাতৰ্কি কৰিছে মানে চাব পৰা নাই, এটা মানে বুজাব নোৱাৰা পৰিস্থিতি আৰু সেইটো এটা ল'ৰা যেতিয়া হেৰাই গৈছে আৰু তো সেইটো টাইমত আৰু এতিয়া আমিও ধৰক সেইটো টাইমত কনফিউজ হৈ গৈছোঁ, কাৰণ ধৰক আমিতো গম পোৱা নাছিলোঁ যে তেনেকুৱা হৈ যাব বুলি, তেনেকুৱা এটা ঘটনা, কাৰণ এক্সিডেণ্ট কেছ এটা তো ক'বতো নোৱাৰি ধৰক। সেইটো কাৰণে পৰিয়ালে বুজাবুজি কৰিছে, পৰিয়ালে কৈছে তাত, তেওঁলোকে কৈছে যে পৰিয়ালে কৈছে যে এইটো কেছ নকৰোঁ বুলি, কাৰণ গম পাইছে এক্সিডেণ্ট কেছ হৈছে, সেইকাৰণে পষ্টমৰ্টমো কৰা নাই। তেওঁলোকে ৰাতিপুৱাই ডেড বডিটো ঘৰলৈ লৈ গৈছে। তো থানাত পুলিচে সুধিছে যে গোটেইখিনি যে কিবা ডাউট আছে যদি কেছ কৰোঁ, পষ্টমৰ্টম কৰোঁ। তেওঁলোকে কৈছে কোনো ডাউট নাই, কাৰণ গোটেইখিনি মানুহে যেতিয়া ওচৰৰ মানুহখিনিয়ে কৈছে যে একো প্ৰব্লেম নাই বুলি, কাৰণ দেখিছে চবেই যে নিজে পানীত হেৰি হৈছে বুলি। আজি আপোনালোকে যি সাংবাদিকসকলৰ মাজত সংবাদমেল দিছে, মানে এইটোৱে যে বস্তুটো একচুৱেল যে এইটো এটা এক্সিডেণ্ট হয়, এইটো কোনো কৰোঁ বুলি কৰা নাই, কাৰণ গোটেইকেইটা নিজৰ মনেদিয়ে কৈছে প্ৰথম কথা। আৰু বিকি হৈ গ'ল প্ৰথম কথা, ডিচাৰ্জ পেচেণ্ট হয়, সি পেচেণ্ট নহয়, আৰু ডিচাৰ্জ হোৱাৰ পাছত কোনো অনুমতি নালাগে। এতিয়া ধৰক আলহী এজন ঘৰলৈ আহিলে, আলহীজন ঘৰৰ পৰা ওলাই গ'লে যদি এক্সিডেণ্ট হয়, তো আলহী অহা ঘৰখনৰ কিবা দায়িত্ব থাকিব নেকি? তো তেনেকুৱা ধৰণৰ কথা, সি আমাৰ আলহীহে আছিল, তো ইয়াত আমাৰ সি বেলেগ কোনো নাছিল। যদি পেচেণ্ট হোৱাহেঁতেন মই আজি সেইটো মই মূৰ পাতি ল'লোহেঁতেন, কাৰণ পেচেণ্ট এজন ইয়াৰ পৰা তলৰ গেটখনলৈকে যাব নোৱাৰে, কাৰণ আমাৰ ট্ৰিটমেণ্টটোৱে হয় আপোনাৰ লক এণ্ড কিৰ মাজত। তো সেইটোৱে কথা, তো মানুহখিনিয়ে যাতে এইটোৱে বুজক যে তেওঁ আমাৰ ডিচাৰ্জ ল'ৰা এজন আছিল, জাষ্ট খালি তেওঁ আলহী আছিল, নিজৰ ৰিকভাৰীটোৰ কাৰণে তেওঁ নিজে ইয়ালৈ আহিছিল। আৰু যদি তেনেকৈ কোনোবা মানে ডিচাৰ্জ হোৱা ল'ৰা যদি আমাৰ ইয়ালৈ আহি পেলাই 2-3 দিন থাকোঁ বুলি কয়, যদি তেওঁ নিচা নকৰে তেতিয়া আমি তেওঁক 2-3 দিন থাকিব দিওঁ। আৰু যদি তেওঁ যদি নিচা কৰাৰ পাছত কোনো মানুহ ইয়ালৈ নাহে বাৰু, তো আহিলে তেওঁ পেচেণ্ট হৈয়ে আহে, তো নিচা কৰাৰ পাছত কোনো মানুহ ইয়াত নাহে। তো সেইটোৱে কথা যে তেওঁ আহিছিল, আহোঁতে ইয়াত ওলাই গৈছিল, গৈ পেলাই এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট গৈ পেলাই তেনেকুৱা তেওঁ ডেথ হ'ল, সেইটোৱে কথা। সেইটো কাৰণে আপোনালোকক মাতিছিলোঁ, যাতে বস্তুখিনি চবে বুজি পায় যে সেইটো কাৰো ভুল নাই, এটা এক্সিডেণ্ট হয়, সেইটোৱে কথা। হয় নমস্কাৰ, মোৰ নাম গৌতম দৈমাৰী, মই ইয়াৰ চেণ্টাৰ ইনচাৰ্জ হয়। মানে ধৰক আমি পিকনিকৰ কাৰণে ওলাই গৈছিলোঁ ইয়াৰ পৰা, মানে ধৰক গা ধুবলৈ নদী। তো সেইদিনাখন শনিবাৰ আছিলে, তো আমি ইয়াৰ পৰা মিনিমাম আমি 1-1:30 মানত ওলাইছোঁ। তাৰপিছত মানে ধৰক সেইদিনাখন মোৰ তাত পইচা নাই হাতত। তাৰপিছত মই সিহঁতক একাউণ্টটো মোৰ দেখাইছোঁ, চা ভাই মোৰ তাত পইচা নাই, মই নাযাওঁ, মই আজি নাযাওঁ, কালি যাম বুলি কৈছোঁ। তাৰপিছত তেওঁ মানে সেইটো টাইমত কৈছে ভাই বল না, তই ভাই বল, মই পইচা মেনেজ কৰিম নহয়। এই বিকিয়ে কৈছে, যোনজন ঢুকালে তেওঁ কৈছে মানে যে ভাই বল মই মেনেজ কৰি আছোঁ পইচা, তই খালি গ'লেই হ'ল লগত। তাৰপিছত মই কৈছোঁ ঠিক আছে তেতিয়াহ'লে, কিন্তু মোৰ তাত পইচা নাই, মোক কৈ লাভ নাই বুলি কৈছোঁ। তাৰপিছত তেওঁৰ মাকক ফোন কৰিছে, তাৰপিছত ময়ো নাজানো যে তেওঁৰ মাকে পইচা পঠিয়াইছে। তাৰপিছত আমি ওলাই গ'লোঁ। তাৰপিছত মাকে পইচা যেতিয়া পঠিয়ালে, মোৰ একাউণ্টতে পঠিয়াইছে স্কেনাৰৰ গুগল পে' কৰি। তাৰপিছত মোক কৈছে মানে মাকে ফোন মাৰিছে বিকিক, বিকিয়ে স্কুটি চলাই আছে, তো সি ৰিচিভ কৰা নাই, মানে ফোনটো ৰিচিভ কৰা নাই মাকৰ। তেতিয়া মাকে মোক ফোন মাৰিলে, তাৰপিছত মাকে মোক কৈছে যে গৌতম তোমাৰ তাত পইচা পঠিয়াইছোঁ, পাইছা নেকি? মই কৈছোঁ খুৰী আপুনি পইচা পঠিয়াইছে নেকি? 500 টকা পঠিয়াইছোঁ, বিকিক লাগে বোলে, আকৌ নদীত গা ধুব যাব তোমালোকে। মই কৈছোঁ খুৰী এনেই যাম বুলিকৈ কৈ আছে, সেইকাৰণে আমি ওলাই আহিছোঁ বুলিকৈ ক'লোঁ। তেতিয়া মানে এই বিকিৰ মাকে মোক ক'লে চাবা দেই, তেওঁৰ কিন্তু জুই আৰু পানীৰ লগত অলপ ভয় আছে, শনি আছে বুলিকৈ ক'লে, ক'ৰবাত দেখাইছিলোঁ বুলিকৈ ক'লে। মই কৈছোঁ ঠিক আছে খুৰী, তাততো বাৰু ইমান এনেকুৱা নাই, ঠিক আছে চবেই যায়ে তাত, আমিও তাতে যাওঁ বুলিকৈ কৈ আমি গ'লোঁ। তো গৈ মেলি মোৰ ঘৰত স্কুটিখন থ'লে, তাৰপিছত মোৰ ওচৰৰ ভাইটি এজন আছিলে, তো ভাইটিৰ বাইকটো, স্কুটিটো কাৰণ তাত নিব নোৱাৰি মানে, আৰু বাইকটো লৈ গৈছোঁ তাৰ পৰা, মোৰ বাইক এখন, তাৰপিছত মোৰ ভাইটিৰ বাইকত আমি 4জন গ'লোঁ।
চাৰিজন গৈ মেলি পোৱাৰ পিছত ঠিকে আমি গা পা মই গৈছোঁ, তাৰপিছত খঞ্জন ৰামচাৰী গৈছে, পদ্ম দৈমাৰী বুলি মোৰ ভাইটি এজন গৈছে মোৰ ঘৰৰ ওচৰৰে, তাৰপিছত বিকি চৰকাৰ যোনজন ঢুকালে তেওঁ। আমি গ'লোঁ, আমি গৈ মেলি ঠিকে থাকে গ'লোঁ, তাত গৈ মেলি ঠাণ্ডা চাণ্ডা লৈ গৈছিলোঁ, এইকেইটা খাই মেলি ঠিকে আহিব ওলাইছোঁ আৰু ধৰক 3:30 মানত, মিনিমাম 3:30 মানত আমি গা পা ধুই হৈ গৈছে। লাষ্ট মই কাপোৰ চাপোৰ লগাম আৰু তাৰপিছত মানে হাফ পেণ্ট পিন্ধি আছিলোঁ, চেঞ্জ কৰি মানে ওলাম আৰু তেতিয়া মানে সি ক'লে এটা শিল এটা আছিলে ঝৰ্ণাটোৰ য'ত, তাৰমানে শিল এটা, শিলত বহি ক'লে মোক ভাই ইয়াত লাষ্ট ফটো এটা উঠাই দে, এইটো লাষ্ট ফটো, তাৰপিছত আমি যাম আৰু। তাৰপিছত ঠিকেই আছে বুলি ক'লে। তাৰপিছত খঞ্জন ৰামচাৰী ল'ৰাজন এজন তেওঁ মানে ভিডিঅ' কৰি আছিলে, লোকেশ্যনটো এইটো ধুনীয়া লাগিছে কিবা কিবি, এনেও ব্লগ শ্লগ বনাই সৰু সুৰাকৈ। তাৰপিছত তেওঁ মানে সেইকাৰণে মানে এইকেইটা জাগা পৰিচিতা লৈ আছিলে তেতিয়া মানে, তাৰপিছত সেইটো কথাটো কমপ্লিট শেষেই নহ'ল। তাৰপিছত সি এনেকৈ ঘূৰি চাইছোঁ, পদ্ম দৈমাৰী কোৱাজনে মোৰ ভাইটিজনে মোক কৈছে কি হ'ল বিকি চাচোন চা বুলিকৈ কৈছে। ত' ওচৰে পাজৰে মানুহকেইটা আমাক চাইছে, তেতিয়া মই দেখিছোঁ বিকি ডুবিছে দেখোন। ত' মই ফটাফট তেনেকুৱাকৈ জাপ মাৰি মেলি গ'লোঁ। লাষ্টত মই গৈ তাৰ মানে ওচৰত মই গৈ পাইছোঁ সি ডুবি থাকোঁতে, লাষ্ট টাইম যেতিয়া মই হাতত ধৰি টানিছোঁ, তেওঁ হাতত ধৰি টানোতে উল্টা তেওঁ চাগে মোৰ হাতত কেনেকৈ ধৰি গ'ল, মোক টানি ডুবাই দিলে। তেতিয়াতো মোৰ উশাহটো নাইকিয়া হৈ গ'ল পানীৰ তলত, মই যেন তেন ওলাই আহিছোঁ, ওলাই মেলি এনেকুৱাকৈ পূৰা পিছলৈ পাহাৰৰ যোনটো গৰা থাকে, গৰাত মই এনেকৈ ধৰিছোঁ, ধৰি ৰখাব পৰা নাই মই, মানে মোৰ হাতটো পূৰা শ্লিপ হৈ গৈছে। শ্লিপ হৈ যোৱাৰ লগে লগে তাৰপিছত ওচৰৰ মানুহবোৰকো ইহঁতে মাতিলে, খঞ্জন ৰামচাৰীহঁতে মোৰ ভাইটিহঁতে মাতিলে, যে দাদা হেল্প কৰক কেনেকৈ ডুবিছে। সিহঁতেও দেখিছে, সিহঁতেও আহিলে, 5-6জন 7জনমান মানুহ আহিছে, চবেই পানীত জাপ চাপ মাৰিছে, বিচাৰিছে, পোৱা নাই। তাৰপিছত লাষ্ট যেতিয়া চবেই বিচাৰিছে, তাৰপিছত মোক মানে কেইজনমানে কৈছে এনেকুৱা নহ'ব, তোমালোকে আইনৰ সহায় লোৱা, এনেকৈ কৈছে। মানে মই কি কৰিম কি নাই থপত খাই গৈছোঁ মানে সেই টাইমত, কাৰণ মোৰ এনেকুৱা লাইফত ফাৰ্ষ্ট টাইম হৈছে, আৰু মোৰ এনেকুৱা আগে পিছে একো এনেকুৱা অঘটন ঘটাই নাই ধৰক। তাৰপিছত হয়, আমি লগালগ মই ফোন কৰিলোঁ, তাৰ পৰা মানে অলপ মিনিমাম 1 কিলোমিটাৰমান আগত যাব লাগে, তেতিয়া গ'লে নেটৱৰ্ক পাই যাব। তোমালোক যিজন যে ইয়াৰ পৰা গৈছিলা তিনিজন, প্ৰতিষ্ঠানৰ যিজন স্বত্বাধিকাৰী তেওঁলোকক জনোৱা হৈছিল নাই? তেওঁলোকক এনেকৈ ধৰক মইতো খালি মই সুমন্ত হাজৰিকা কৈছোঁ, মই আহি আছোঁ বুলিকৈ ক'লোঁ। মই নাই, তেওঁ কোৱা নাই, খালি মোক কৈছিলে। তাৰপিছত মোক কৈছে, মই কৈছোঁ মই স্কুটিটো খুজি দিছোঁ, মই ওপৰত আছিলোঁ কাৰণ। নদীত গা ধুব যাওঁ বুলি সুমন্ত হাজৰিকা মই কৈছোঁ মানে যে আমি ওলাই যাওঁ, আমি 3জন তাত মানে নমৰা বুলিকৈ কৈছোঁ আৰু নমৰা যাম বুলিকৈ কৈছোঁ মই। তেওঁ ফাৰ্ষ্টত নালাগে বুলিকৈ ক'লে, পিছত আকৌ মানে সি বিকি চৰকাৰ যোনে কৈছিলে তেওঁ মানে নামানে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰচৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।